হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ এগৰাকী পৰিশ্ৰমী লোক আৰু তেওঁ আধুনিক চাণক্য। গতিকে তেওঁৰ পৰা অসমে যি পাইছে আৰু বহুত পাব বুলি আমি আশা কৰোঁ। আমি টিহু অঞ্চলত আনন্দৰাম বৰুৱা একাডেমীৰ শিক্ষক অভিভাৱক সন্মিলনখন অনুষ্ঠিত কৰিছিলোঁ। আমি এইবাৰ সিদ্ধান্ত লৈছোঁ, আমি কেৱল বিদ্যালয়তে আমাৰ অভিভাৱক সন্মিলন নাপাতি অঞ্চললৈ গৈ বিভিন্ন অঞ্চললৈ গৈ আমি আমাৰ অভিভাৱক সন্মিলন পাতিম। আজি আমি টিহুত অনুষ্ঠিত কৰিছোঁ, কিছুদিন পিছত আমি ভবানীপুৰত কৰিম, কিছুদিন পিছত জলাহত কৰিম। এনেকৈ আমি অভিভাৱকৰ প্ৰকৃতাৰ্থত মনৰ বুজ ল'ম আৰু অনুষ্ঠানৰ কাৰণে আমি পৰামৰ্শ গ্ৰহণ কৰিম। আজি আমি পৰামৰ্শ গ্ৰহণ কৰিছোঁ, এক অন্তৰংগ আলাপ কৰিছোঁ অভিভাৱকৰ সৈতে প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী, আৰু পৰৱৰ্তী পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলক আজিৰ আলোচনাৰে মাৰ্গ নিৰ্ণয় কৰিবলৈ বা দিশ নিৰ্ণয় কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। অভিভাৱকৰ সমস্যা আৰু পৰামৰ্শ আৰু আশীৰ্বাদ। আজি আচলতে সভাখনত উপস্থিত থাকি অতি আনন্দ লাগিছে। আমাক কৃতজ্ঞতা প্ৰদান কৰাৰ লগে লগে শিক্ষকসকলক আৰু দুই এটা পৰামৰ্শ প্ৰদান কৰিছে, আৰু আনন্দৰাম বৰুৱা একাডেমী আমাৰ নতুন শিক্ষানীতিৰে আগবঢ়াত তেখেতসকল সন্তোষিত হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে সহযোগিতা আগবঢ়াম বুলি আমাক কথা দিছে। ইয়াত ছাত্ৰ ছাত্ৰীসকলে যাতে প্ৰতিটো দিশত আগবাঢ়ি যাব পাৰে, নৃত্য, সংগীত, কলা বা আমাৰ ক্ৰীড়া, এই সকলো দিশতে ছাত্ৰ ছাত্ৰীসকলে অভিনয়ৰ যোগেদি হওক বা আমাৰ যোগৰ যোগেদি হওক ছাত্ৰ ছাত্ৰীসকলে যাতে আগবাঢ়ি যাব পাৰে আমি আশা ৰাখোঁ। আমাক জুবিন গাৰ্গো লাগে, আমাক লাভলীনা বৰগোহাঁইও লাগে, আমাক ৰীমা দাস, হিমা দাস সকলোকে লাগে। তেনেধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাব লাগে। বছৰত আমি সম্পূৰ্ণৰূপে নতুন শিক্ষানীতি যি প্ৰৱৰ্তিত হৈছে তাক কাৰ্যকৰী কৰাৰ বাবে আগবাঢ়িম। আমাৰ ইয়াত কোচিং চেণ্টাৰ আৰু বৰ্ডৰ পৰীক্ষা একেলগে হোৱাৰ ব্যৱস্থা আছে। দাসোৱানী যি কোচিং চেণ্টাৰ আমাৰ কটাক নোযোৱাকৈ ছাত্ৰ ছাত্ৰীসকলে দাসোৱানীৰ শিক্ষা আমাৰ ইয়াতে পাব। আনন্দৰাম বৰুৱা একাডেমী আমাৰ প্ৰাণত তেজত উশাহ নিশাহত আছে। আনন্দৰাম বৰুৱা একাডেমী মোৰ প্ৰথম সন্তান, গতিকে ইয়াক জড়িত নোহোৱাৰ কোনো প্ৰশ্নই হ'ব নোৱাৰে। সামাজিক কাম যেনেধৰণে কৰি আছোঁ, ৰাজনৈতিক কাম কাজকো আমি আমাৰ সামাজিক কামৰ এক স্তৰ বুলি ধৰি লৈছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ এগৰাকী পৰিশ্ৰমী লোক আৰু তেওঁ আধুনিক চাণক্য। গতিকে তেওঁৰ পৰা অসমে যি পাইছে আৰু বহুত পাব বুলি আমি আশা কৰোঁ, আৰু তেনে হিমন্ত বিশ্ব শৰ্মা জাকে জাকে ওলাই আহক, তেতিয়াহে অসম মাতৃক প্ৰকৃতাৰ্থত আমি পূজা কৰা হ'ব।